আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। মা, মই নাৰ্ছ বাইদেউৰ ঘৰৰ পৰা গৈ আহোঁগৈ। কিমান বাৰে বাৰে মাতিছে, নহয়নে দেউতা? পথাৰে পথাৰে অলপ দূৰ গ'লেই নদীৰ পাৰ ওলাবগৈ পাৰি। ঠিক ধানৰ মিলটোৰ পাছফালৰ ধান শুকোৱা প্ৰকাণ্ড দুবিঘা মাটিৰ পকী চোতালখনৰ পৰা এক ফাৰংগন দূৰৈত ধনশিৰিয়ে চোকা ভাঁজ এটা লৈছে। সেই ভাঁজটোতে এজোপা বহুদিনৰ শিমলু গছ। মানুহে কয় এই শিমলুডালৰ তলতেই ৰজাই ধোদৰ আলি বান্ধোতে দুটা ধোদে আহি লুকাই শুই আছিলহি। কটোৱালে সিহঁতক শিমলুডালৰ তলতে কাটি দুচেও কৰিছিল। সেইকাৰণে বোলে শিমলুজোপাৰ ফুলবোৰ আন ফুলতকৈ বেছি ৰঙা। কোনেও এইজোপা শিমলুৰ তোলা পাৰি নিনিয়ে। আউসীৰ ৰাতি বোলে নদীৰ গৰাতে কোনোবাই দুটা মানুহ নাক বজাই শুই থকাও দেখিছে। তাই পথাৰৰ পৰাই শিমলুডালৰ প্ৰকাণ্ড গা-গছডাল দেখিলে। তাই চিঞৰি উঠিল, বাহ, কি প্ৰকাণ্ড গছ! তাই বগীলৈ চাইছে। ঘৰত আৰ বাদে দুটা কথা নোকোৱা বগীয়ে মুকলিত ভৰি দিলেই যেন বেলেগ ছোৱালী হৈ যায়। তাইৰ গাৰ পৰা যেন কোনোবাই শিকলি এডাল খুলি দিয়ে, আহ-পাহ মুকলি কৰি তাই খিলখিলাই হাঁহে। তাইৰ কজলা চকুহাল ৰ'দেৰে ভৰি যায়। লুকালৈ পালেই যেন তাইক শিকলিডালে বান্ধি পেলায়। তাইৰ মুখৰ মাত নোহোৱা হয়। চকুহাললৈ ধীৰে ধীৰে গধূলি নামে। বগী, তোমাৰ মানুহৰ তেজলৈ ভয় লাগে? বৰ ভয় লাগে। মানুহলৈ মোৰ বৰ ভয় লাগে। কিয়? মানুহ দেখিলে মোৰ এনেকুৱা লাগে যেন এতিয়াই মোক গালি পাৰিব, এতিয়াই আঁতৰি যাবলৈ ক'ব। বেয়া মানুহলৈ মোৰো বৰ ভয় লাগে। ৰুমা বাইদেউক সেই পেটুৱাই পাগল কৰিলে। বৰুৱা ককাক কি মানুহে ফাঁচি দিয়া নাই? কিন্তু চব মানুহটো বেয়া নহয়। আইতা ভাল, দঢ়িয়া গোসাঁই ভাল, জনছন চাহাব ভাল, ৰজি ভাল আৰু সি ভাল। শেষৰ ফালে তাইৰ পোন মাতটো কঁপি উঠিল। কোন সি? বগীয়ে তাইৰ অস্বাভাৱিকভাৱে ৰঙা পৰা মুখখনলৈ চাইছে। সি মানে এটা খ্ৰীষ্টান ল'ৰা। খ্ৰীষ্টান ল'ৰা? আমাৰ ইয়ালৈ মাজে মাজে এটা মেলেজ ল'ৰা আহে। কলৈ আহে? কেনেকুৱা দেখিবলৈ? কি পিন্ধে বাৰু সি? কোৱা না বগী। তাই বগীৰ হাত এখন চেপা মাৰি ধৰিছে। উকিলৰ লগত আহে। কোন উকিল? কাৰ ঘৰলৈ আহে? উকিলৰ কথা জেউতীক সুধিবা। বগীয়ে ফিচিককৈ হাঁহি হঠাৎ হাত চাপৰি দি গাই উঠিল। অ' চেনাই কমুৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। সিহঁত দুজনীয়ে ধানৰ মিলটোৰ পাছফালৰ ৰাস্তাটোত ভৰি দিলে। তুহ আৰু পতানৰ গোন্ধেৰে গধুৰ হৈ পৰা বতাহ। তাই নাকত হাত দিলে। মিলটোৰ পাছফালে নদীখন তুহেৰে ভৰি পৰিছে। ইমান ধানৰ চাউলবোৰেৰে গাঁৱৰ মানুহে কি কৰে বগী? ক'তনো গাঁৱৰ মানুহে মিলত ধান খুন্দায়? গাঁৱৰ মানুহে শিৱসাগৰীয়াক ধান বেচেহে। জানা, আমাৰ গাঁৱৰ নিচিনা ধান ক'তো নাই। আমাৰ পথাৰবোৰ ইমান ধুনীয়া। তোমাক পথাৰ এখনৰ লগতে বিয়া দিব লাগিব ৰবা। নৰাৰ ওপৰেদি জঁপিয়াই জঁপিয়াই খোজ কঢ়া বগী যেন এখন ৰ'দ জলমল পথাৰ।
মই পথাৰত কাম কৰি বেছি শান্তি পাওঁ। মোৰ যদি নিজৰ অলপ মাটি থাকিলহেঁতেন, মই নিজেই হাল বালোহেঁতেন। নিজৰ পথাৰৰ ধান নিজেই কাটিলোহেঁতেন। ধেত, কি ধান ধান কৰি থাকা? তাইৰ বিৰক্তি লাগিছে। জেউতি আহিবনে নাই? জেউতিহঁতৰ ঘৰলৈ উকিল আহে, মাজে মাজে উকিলৰ লগত এটা খ্ৰীষ্টান ল'ৰা আহে। জেউতিক তাই সুধিবনে খ্ৰীষ্টান ল'ৰাজনৰ কান্ধত এটা বেগ থাকেনে? তাৰ হাফ পেণ্ট পিন্ধা বগা কলাফুলকেইটা সেই কলগছডালৰ দৰে পোন নহয়নে? সি কন্দা মানুহ বেয়া পায়নে? তাৰ চকুলৈ চালে বেলিটো চোৱা যেন লাগেনে? ছাট মাৰি ধৰেনে ৰ'দে? সৌজনী জেউতি বহি আছে। মই উকিলৰ কথা কোৱা বুলি তুমি নকবা। জেউতিৰ মুখখন বৰ চোকা। মোৰ ভয় লাগে। পথাৰখন পাৰ হৈ নদীৰ পাৰত ভৰি দিয়াৰ লগে লগে বগী আকৌ যেন বান্ধ খাই পৰিল। তাই আকৌ ভৰি দুখন চোঁচৰাই চোঁচৰাই তলমূৰকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। তাই যেন ভৰি দুখনেৰে এডাল লোহাৰ শিকলি টানি টানি আনিছে। ভয়াতুৰ ছোৱালী? বগীক কথাষাৰ কৈ তাইৰ নিজৰ বুকুখন কঁপি উঠিল। ভুল কৰিলে নেকি জেউতিক মাতি? যদি জেউতিয়ে এতিয়াই তাইৰ ওচৰত থিয় হয়, যদি এতিয়াই সুধি দিয়ে, মোৰ 4টা চকু আছে নেকি? তাই হেপ ঢুকিলে। কোনেও বুটলি নিনিয়া ভূতে ধৰা শিমলুজোপাৰ দুই এজোপা তোলা এতিয়াও নদীৰ সোঁতত বাগৰি আছে। জেউতি যিখিনি ঠাইত বহি আছে সেইখিনি গৰাৰ তলতে অলপ তোলা গোট খাই ফেনৰ দৰে কঁপি আছে। জেউতিয়ে আজি এখন শাৰী পিন্ধিছে, পাতল আকাশী ৰঙৰ, পাৰিটো ময়ূৰৰ পাখিৰ দৰে নীলা। তাই চিনি পাইছে, সৰু মামীয়েকে কলিকতাৰ পৰা এনেকুৱা শাৰী আনিছিল। ক'ত পালে এনেকুৱা শাৰী জেউতিয়ে? উকিলে আনি দিছে। উকিল মাজে মাজে জেউতিৰ ঘৰলৈ আহে। উকিলৰ লগত এটা খ্ৰীষ্টান ল'ৰা। তাইৰ বুকুখনো এজোলা তোলা নদীৰ সোঁতত কঁপা দি কঁপি উঠিল। তাই জেউতিৰ ওচৰলৈ আগবাঢ়ি গ'ল। জেউতিয়ে একমনে হাতৰ বৰশীটো ধৰি পুঙাটোলৈ চাই আছে। তাইও পুঙাটোলৈ চালে, পানীত ডুবা নাই, নাচি আছে। হঠাৎ এটা ৰঙা জিয়া আহি বৰশীৰ ডাঁৰডালত পৰিলহি। জিয়া পৰিল যেতিয়া মাছ নুঠে আৰু। তাই ফটকৈ কৈ উঠিল। জেউতিয়ে তাইৰ ফালে ঘূৰি চালে। তাইৰ ডিঙিটো আকৌ শুকাই গ'ল। তাই সেমেনা সেমেনি কৰিছে। এই জীয়াবোৰৰ যে কাম নাই আৰু। বৰশীটোলৈ বহিলে আহি ডাঁৰতে পৰেহি। জেউতিয়ে হাঁহিছে। তোমাৰতো আৰু কাম নাই? নাৰ্ছৰ ঘৰত বিহু খাবলৈ বুলি মোক লগ পাবলৈ আহিছা। তাইও জেউতিৰ লগতে হাঁহি উঠিল। নদীৰ সোঁতত এসোপা পতান উটি আহি গৰাটোত লাগি ৰলহি। কঁপি থকা তোলাখিনি নোহোৱা হৈ গ'ল। বৰশী সামৰি জেউতি উঠিল। ইয়াত কি বৰশী বাবা? শিৱসাগৰীয়া ধানৰ মিলে নদীখন গেলাই পেলালে। ব'লা আমি সৌফালে যাওঁ। তাই আৰু বগী হাতত ধৰাধৰিকৈ জেউতিৰ পাছে পাছে গৈ আছে। জেউতিয়ে লুংলুঙীয়া গৰু বাট এটাত ভৰি দিছে। তাইৰ গৰু বাটটোত ভৰি দিবলৈ গৈ বুকু কঁপি উঠিল। কলৈ আহিছে তাই? যদি মাক দেউতাকে গম পায়, যদি মোমায়েকহঁতে গম পায়, যদি নাৰ্ছ বাইদেৱে কৈ দিয়ে বিহু খাবলৈ আহি তাই অকণমান সময়হে থাকিল, তাইৰ সঁচাকৈয়ে ভয় লাগিল। উভতি যাব নেকি? নীলা শাৰীৰে আৱৰি ৰখা ছোৱালীজনীৰ পাছে পাছে তাই গৈ থাকিল। তাইক যেন এখন বহল আকাশে হাতবাউল দি মাতিছে। তোমাৰ ভয় লাগিছে নেকি? জেউতিৰ মাতটো কোমল। নাই লগা। জেউতিয়ে গুণগুণাই সেই চিনেমাৰ গানটো গাইছে। তোমাক চিনেমাত বৰ ধুনীয়া দেখিছিল। মই এনেই ধুনীয়া নহয় নেকি? জেউতি বহিছে। পৰিষ্কাৰ বননি। বৰগছজোপাৰ গাত হেলান দি বগীও বহিল। তাই থিয় দি আছে। কেউপিনে ফুটুকুলা হাবি, মাজে মাজে দুই এজোপা ডাঙৰ গছ। তাইৰ বুকুৰ ধপধপনিৰ শব্দ যেন তাই নিজেই শুনিছে। ক'ৰ হাবিৰ মাজলৈ আহিল? তাই বৰ ভাল নকৰিলে। যাব নেকি উভতি? যোৱাই ভাল হ'ব। জেউতিয়ে তাইৰ হাতত ধৰিছে। হাতখন ঘামি গৈছে। ভয় লাগিছে নহয়? তাই তলমূৰকৈ ৰৈ থাকিল। একো ভয় নাই বুজিছা? ইয়ালৈ কোনো মানুহ নাহে। কোনো মানুহ নাহে? কিয়? তাই প্ৰায় চিঞৰি উঠিল। হাবিখনলৈ কোন আহিব? পুখুৰীৰ পানী খাবলৈ নোপোৱা মোৰ দৰেতো কাৰো অৱস্থা হোৱা নাই।
জেউতীয়ে শুকান আহঁতৰ পাত দুটামান তলমূৰকৈ পিহি আছে। বগীয়ে অলপ দূৰৈত জঁপিয়াই থকা ঘনচিৰিকা এটা চাই আছে। বতাহ ইফাল সিফাল কৰি থকা শুকান আহঁত পাতবোৰৰ মাজত তিনিজনী গাভৰু বহু সময় চুপচাপ বহি থাকিল। ক'ৰবাত চৰাই দুটামানে হুলস্থুল কৰি উঠিল। শুকান পাতবোৰত আহঁত গছৰ ফাকে ফাকে সৰকি অহা ৰ'দৰ ছবি। ঠিক এনেকুৱাইতো আছিল বজৰমণি গছজোপাৰ সেই মায়াময় ছাঁ, সেই চাট মাৰি ধৰা চকুহাল। সুধিব লাগিব, উকিলৰ লগত অহা খ্ৰীষ্টান ল'ৰাজন। জেউতীয়ে চালি ধৰি থকা মূৰাৰ লকেটটো হাতেৰে চুই আছে। জেউতী, এইডাল চেইন তোমাক উকিলে দিছে নহয়? জেউতী মনে মনে আছে। তাইতো বগীৰ দৰে বোবা জেউতীক লগ পাবলৈ অহা নাছিল। তাই বৰপুখুৰীৰ পাৰৰ সেই মুখৰা জেউতীক বিচাৰি আহিছিল। মানুহৰ পৰা আঁতৰি আহি জেউতী কেনেকুৱা কোমল, কেনেকুৱা লেওসেও হৈ পৰিছে, এইজনী জেউতীক চব সোধা যায়। তাই জেউতীৰ প্ৰতি থকা খং ভয় হঠাৎ নোহোৱা হৈ গ'ল। বগী সিহঁতৰ ওচৰৰ পৰা উঠি গৈছেগৈ। তাই পকা শুকান আহঁত পাতবোৰৰ ওপৰেদি জঁপিয়াই জঁপিয়াই খোজ কাঢ়িছে। ফুটুকলা গছবোৰ, পকা পাতবোৰে, আহঁতজোপাই নে চৰাইবোৰে কোনে তাইৰ ভৰিৰ বান্ধ মোকলাই দিলে। তাই গুণগুণাই বিহুগীত গাইছে। ঐ ধনশিৰিৰ পাৰতে কাপোৰ ধুই আছিলো, ঐ চেনায়ে নাও মেলি যায়। এইখিনিতে জলফাই এজোপা আছিল, মই চাই আহোঁগৈ দেই। বগীয়ে এটা সৰু চৰাইক ভয় খুৱাবলৈ হাত চাপৰি মাৰিলে। চৰাইটোৱে তাইলৈ অকণো ভয় কৰা নাই। নেট জোকাৰি জোকাৰি ইফালে সিফালে ঘূৰি আহঁত পাত খুচৰি পোক পৰুৱা খাই ফুৰা চৰাইটো চাই বগীয়ে খিলখিলাই হাঁহি উঠিল। বগীজনী যে কি ছোৱালী, মানুহ দেখিলে বোবা হৈ যায়। জেউতী গুমুঠা লাগি বহি আছে। তাই চেইনডাল চুই থকা জেউতীক জোকাৰি দিলে। আৰু তুমি হাবি পাই গছ হৈ গ'লা। সেইদিনা পুখুৰী পাৰত কিমান কথা ক'লা, আজি কিয় মনে মনে আছা? কিমান কথা তোমাৰ পৰা শুনিম বুলি আহিছিলোঁ। হঠাৎ জেউতীয়ে দুইখন হাতেৰে মুখখন ঢাকি উচুপি উঠিল। জেউতীৰ বুকুৰ পৰা পিছল শাৰীখন পৰি গ'ল। জেউতীয়ে শাৰীখনেৰে গাটো আৱৰি পেলালে। উকিল নথকা হ'লে মাৰ সৈতে মই কিজানি কেতিয়াবাই মৰিলোহেঁতেন। তুমি উকিলৰ লগত বিয়া হ'বা? উকিলৰ সমান মৰম মই কাৰোৰেই পৰাই পোৱা নাই। জেউতীয়ে লকেটটো ওঠৰ ওচৰত থৈছে। উকিল বুঢ়া মানুহ নেকি? উকিল মোৰ বাবে পৃথিৱীৰ ভিতৰত সবাতোতকৈ সাহসী ডেকা ল'ৰা। কিয়? উকিলে মোৰ দৰে বদনামী ছোৱালীক বিয়া কৰাম বুলি কৈছে। জেউতীয়ে তাইৰ হাতত চেপি ধৰিছে। জানা, আজিকালি মোৰ তেওঁৰ কথা, তেওঁৰ আধা পকা চুলি, তেওঁৰ হাঁহি চব ভাল লাগে। তেওঁৰ বাবে মই বাট চাই থাকোঁ। জেউতীৰ ৰঙা পৰি উজলি থকা মুখখনলৈ তাই চাই থাকিল। জেউতীয়ে তাইৰ হাতখন এৰি দিছে। তোমাৰ হাতখন ইমান কোমল। মই লাহেকৈ ধৰোঁতে ৰঙা পৰি গ'ল। ডেকা ল'ৰাই চেপা মাৰি ধৰিলে কি হ'ব? আহঁতৰ পকা পাতৰ ফাকেদি সৰকি অহা ৰ'দ, অ'ত ত'ত মাতি থকা চৰাইবোৰ, অলপ আঁতৰেদি বৈ যোৱা নদীখনৰ কুলুকুলু শব্দ, বগীৰ কজলা চকুহাল, জেউতীৰ বগা বুকুখনৰ চালি ধৰি থকা মূৰা চৰাইটো, ফুটুকলা গছৰ ফুলবোৰে তাইক যেন মাতাল কৰি পেলালে। তাই জেউতীক এটা এটাকৈ চব কৈ গ'ল। তাৰ কথা, তাৰ চকুহালৰ কথা, হাফ পেণ্টে জিলিকাই ৰখা কলা ফুল দুটাৰ কথা, সেই কলগছজোপাৰ কথা, তগৰৰ কথা, যতীন দাদাৰ কথা, ৰুমা বাইদেউৰ কথা। আহঁতৰ পকা পাতৰ দৰে এটা এটাকৈ তাইৰ কথাবোৰ বুকুৰ পৰা সৰি সৰি সিঁচৰতি হৈ পৰিল। জলফাই লৈ ঘূৰি অহা বগীক দেখি তাই যাবলৈ উঠিল। জেউতীয়ে তাইৰ কাণে কাণে কৈ উঠিল। ঠিক এজোপা গছৰ তলতে। পিছে ধৰা পৰিলে মোৰ নাম ক'ব নোৱাৰিবা। গাঁৱত মই থাকিব লাগিব। তেওঁৰ সৰু জীয়েকৰ বিয়াখন হৈ গ'লেহে মোক ঘৰ সোমোৱাব। তাই জেউতীলৈ চাইছে। হঠাৎ তাই জেউতীক গবা মাৰি ধৰিলে। হ'ব। জেউতীয়ে লুংলুঙীয়া বাটটোত ভৰি দিলে। পাছে পাছে তাইৰ ওচৰে ওচৰে বগী। নদীৰ পাৰ পাই বগী আৰু তাই যাবলৈ ওলাল। তাই সৰু টোপোলা এটা উলিয়ালে। দুখন তিলপিঠা,
দুটা নাৰিকলৰ লাৰু, তিলৰ লাৰু আৰু চুঙা পিঠাৰ সৰু টোপোলাটো তাই জেউতীলৈ আগবঢ়াই দিলে। এয়াত তোমালৈ আনিছিলোঁ, লোৱা। তেওঁকো দিবা। উকিলৰ কথা জেউতীক কবলৈ তাইৰ লাজ লাগি গ'ল। টোপোলাটো জেউতীয়ে হাত পাতি লওঁতে তাইৰ কাজল সনা চকুহাল ঢুলঢুলীয়া পৰি গ'ল। তোমাৰ কপালত দুখ আছে। মানুহক মৰম কৰা এনেকুৱা কোমল মনে সদায় দুখহে পায়। তাইৰ কাণত যেন ভাঁহি উঠিল আইতাকৰ উচুপনিৰ দৰে মাতটো। কাটিলে কাটক ধানৰে পাতে গা তালৈ আইতাকৰ কোমল মনটোত কিমান দুখৰ ছাঁ। কোমল মনৰ মানুহে দুখহে পায়। চকুপানী চাব নোৱাৰা তাৰ মনটো, মানুহৰ দুখৰ কথা শুনিব নোৱাৰা তাৰ বুকুখন। জেউতীয়ে কৈছে সি হেনো উকিলৰ লগত গাঁৱলৈ আহে। সেইবাৰ গাঁৱত কলাজ্বৰ হওঁতে সি আৰু পাদুৰী চাহাবকেইজন নথকা হলে হেনো গাঁও উচন গ'লহেঁতেন। কাম কৰি কৰি তাৰ হেনো বেমাৰ হৈ গৈছিল। মই যাওঁগৈ। আজি তেওঁৰ অহাৰ কথা। তেওঁক মই সুধিম। জেউতী নৈৰ পাৰে পাৰে নোহোৱা হৈ গ'ল। বগী আৰু তাই আলিত ভৰি দিলেহি। বগীয়ে তাইৰ হাতত জলফাই দুটামান দিছে। তাই বুজিলে বগীয়ে মানুহৰ ওচৰত নৈৰ পাৰৰ হাবিডৰালৈ যোৱাৰ কৈফিয়ত দিছে। তাই ৰাস্তাৰ পৰা নৈৰ পাৰৰ হাবিখনলৈ ঘূৰি চালে। আহঁতজোপা ওলাই আছে। কি কৰিলে তাই? জেউতীক কাকো নোকোৱা কথাবোৰ কিয় কলে? কিয় জেউতীয়ে উকিলক তাৰ কথা সুধিম বুলি কওঁতে হাক নিদিলে? সঁচাকৈয়ে যদি জেউতীয়ে কোৱাৰ দৰে সি এদিন আহঁতৰ তললৈ আহে, তাই কি কৰিব? তাই জেউতীক চিনেমাৰ কথা সুধিম বুলি আহি কি কথা পাতিলে? বগীয়ে খোজৰ বেগ বঢ়াই দিছে। তাই তাল মিলাবই পৰা নাই। মেখেলাখনে কাটি যোৱা যেন লাগিছে। ইমান বেগ দিছা কিয়? মই মিলৰ আগত শিৱসাগৰীয়া গাড়ীখন দেখি আহিছোঁ। সি এই খণ্ডতে ক'ৰবাত আছে। বগীৰ মুখখন ভয়ত হেতা পৰি গৈছে। শিৱসাগৰীয়া মানুহ খায় নেকি? কোননো সি? তাৰ নাম নাই নেকি? কিবা চলিহা নেকি? মই দুদিনমান তাৰ মিলত কাম কৰিছিলোঁ। বেগ দিয়া, বেগ দিয়া। নাৰ্ছ বাইদেউৰ ঘৰ পালোহিয়ে আৰু অলপ দূৰ আছে। বগীয়ে তাইক ঢাকি ধৰিলে। সৌটো ধানৰ ট্ৰাকখনৰ ওচৰতে থিয় দি আছে। কণ্টিহঁতৰ ঘৰেদিয়ে যাওঁগৈ। আলিয়েদি গ'লে তাৰ আগতে পৰিমগৈ। বগীয়ে তাইক হুৰহুৰাই টানি নিছে। তাই হামকুৰি খাই বগীৰ গাতে পৰিব খুজিছে। এই কি কৰা, কি কৰা? বগীয়ে জপনা খুলি তাইক মানুহ এঘৰৰ চোতালত সুমুৱাইছে। জপনাখন বন্ধ কৰি তাই ঘূৰি চালে। ধানৰ বস্তাৰে ভৰা ট্ৰাকখনৰ ওচৰত এজন বগা গাথলু মানুহে থিয় দি সিহঁতৰ পিনে একেথৰে চাই আছে। কেন্দুগছৰ তলৰ পৰা দেখা সেই মেকুৰীৰ দৰে কৈ জ্বলি থকা চকুহাল। বগীৰ ভয়াৰ্ত মুখখন নে মানুহটোৰ চকুহাল দেখি তাই বুজিব নোৱাৰিলে তাইৰো বুকুখন ধপধপাই উঠিল। ব'লা বগী, বেগাই ব'লা। সি কেনেকৈ চাই আছে? তাই প্ৰায় দৌৰাৰ দৰে বগীৰ পাছে পাছে মানুহঘৰৰ বাৰীৰ মাজেৰে যাবলৈ ধৰিলে। বগী আহি এখন আতুম টোকাৰি বাৰীত সোমাই উশাহ ললে। পালোহি তেওঁ। তাই চোতালত ভৰি দি মেখেলাখন দাঙি চালে। ঠিক সৰু গাঁঠিৰ ওচৰতে নতুন খমখমীয়া মুগাৰ মেখেলাখনে অলপ কাটিছে। সোঁ ভৰিখনত এটোপা তেজ বিৰিঙি পৰি গৰুহাই দি নাৰ্ছ বাইদেৱে গোবৰ পানীৰে মচি থোৱা চোতালখনত পৰি বিয়পি গ'ল। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে মন পৰে অৰূপা পটঙীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৬৩তম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত আছিল বগী বহ্নিশিখা বৰা, জেউতী প্ৰতিশা হাজৰিকা আৰু বীণাৰ চৰিত্ৰত আছিল মেলডী পাটগিৰি।
উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। অয়নান্ত এই উপন্যাসখনিৰ ৩১তম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।